हेलो एवरीवन नमस्कार मोर चैनल टुले आपनालोक सकलोके आको एबार स्वागतम जनाइछु। আজি মই এটা ৰিকুৱেষ্টেড বা ডিমান্ডিং জিয়ে কক আৰু আপোনালোকে তেনেকুৱা টাইপৰ ভিডিও এটা বনাব লৈছো যেহেতু যোৱা ভিডিওটোত মোক ভাইটি এটাই কৈছিলে যে আপুনি ডিপ্ৰেছন টপিকটোৰ ওপৰত কিবা এটা ভিডিও বনাওক। কোভিড আহাৰ পৰাই কম বেছি পৰিমাণে আমি সকলো মানুহে অলপ নহয় অলপ হলেও ডিপ্ৰেছনৰ প্ৰভাৱত পৰিছো So, depression to কি বস্তু তাৰ symptoms কি তাক কেনেকৈ আমি দূৰ কৰিব পাৰো নিজে যুজি বা সমাজৰ মানুহৰ দ্বাৰা আমাৰ ওচৰৰ পাজৰৰ মানুহখিনিৰ দ্বাৰা লগ হৈ পেলাই মিলি পেলাই আমি হেতু কেনেকৈ দূৰ কৰিব পাৰো আজি তাৰ ওপৰতে ডিসকাস কৰিম। ডিপ্ৰেছন মানে হৈছে মানসিক এটা অশান্তি য'ত আমি আমাৰ দৈনন্দিন দিনৰ কাম কাজবোৰ কৰিবলৈ অসুবিধাৰ সন্মুখীন হওঁ। ডিপ্ৰেছন বুলি কলে বহুতে হয়তো এনেকুৱা ভাবিব পাৰে যে তাৰ লাইফত বা তাইৰ লাইফত কিছুমান ঘৰুৱা অশান্তি হৈ আছে বা মাৰ পিট অত্যাচাৰ এনেকুৱা হৈ আছে, কিন্তু আপোনালোকে ইমাজিন কৰিব নোৱাৰে যে বাহিৰৰ পৰা একেবাৰে হেলদি এণ্ড ৱেলদি দেখা মানুহ এটাই ফাইনেন্সিয়ালি ষ্টেবল থকা মানুহ এটাও ডিপ্ৰেছনত পৰিব পাৰে। এক্সাম্পল মই কাৰণ মানুহে ভাবিব তাই কি নাইকিয়া বেবি এটা আছে হাজবেণ্ডে ধুনীয়াকৈ কাম কৰি আছে খোৱা বোৱা ধুনীয়াকৈ চলি আছে দেন মই কিয় ডিপ্ৰেছনত পৰিছিলো। মোৰ এটা এনেকুৱা ফেজ গৈছে মোৰ বাচ্চাটো মই বাহিৰত থৈ পেলাই মই বাথৰুমত দৰজা বন্ধ কৰি পেলাই মিনিমাম 15 মিনিটছ মান মই কান্দিছো। সো হেখিনি মই কেনেকৈ ওভাৰকাম কৰিলো আৰু কেনেকৈ মই বুজি পালো যে মোৰ ডিপ্ৰেছন হৈ আছে হেখিনিকে আপোনালোকৰ লগত আলোচনা কৰিম। So আপোনালোকে অকমান মন দি ভিডিওটো চাব আৰু লাষ্টলৈকে চাব যাতে মোৰ এটেম্প্ট এটোৱে থাকে যদি আমাৰ ওচৰ পাজৰ কোনোবা মানুহ ডিপ্ৰেছন বা এংজাইটিত ভুগি আছে আমি যাতে তাক আওকাণ নকৰি সেই মানুহজনক অকমান সহায় কৰি পেলাই তাৰ পৰা উলাবলৈ যাতে আমি এটা হেল্প কৰিব পাৰো এটা সহায় কৰিব পাৰো মোৰ মোটিভ হেটোৱে। সিম্পটমছ খিনি মই এতিয়া এটা এটা কৈ যাম। একচুয়ালি মই লিখি ৰাখিছো বহুত দীঘলীয়া আৰু এখিনি অনেষ্টলি কৈছো এখিনি ইয়াৰ বেছিখিনি মোৰ লগত ঘটি গৈছে। টো হৈ গল এনি টাইম দুখ কৰি থকা এনি টাইমে দুখত থকা যি কামে হওক কিবা ভাল কামে হওক দুখত থকা এনি টাইম আপোনাৰ চকু পানী আহি থাকিব মানে হোপ নথকা নিচিনা লাগিব আপোনাৰ যে এটা টাইমত এনেকুৱা লাগিব যে আপুনি জিয়াই আছে কিন্তু আপুনি জিয়াই থকা কোনো অৰ্থ নাইকিয়া। সৰু সৰু কথাত মানুহে কিবা এটা মৰমত কলেও আপোনাৰ দুখ লাগি যাব বা মই কিয় এনেকুৱা হৈ আছে মোৰ লগত। সো মানে আপুনি এনেকুৱা এটা সিচুৱেশনত পৰি যাব যে হয়তো কোনবা এটা আপোনাৰ লাইফটো ধুনীয়া চলি আছিল কিন্তু কোনবা এটা ষ্টেজত আপোনাৰ ঘপককে ঝটকা লাগি গল কিবা এটা আপুনি নিগেটিভ শুনি ললে তাৰ পিছপা আপোনাৰ লাইফটো হেই নিগেটিভ বস্তুটোতে ষ্টিক হৈ থাকি গল আপুনি সেই বস্তুটোৰ পৰা উলাব নোৱাৰাটোকে একচুয়ালি ডিপ্ৰেছন বুলি কয়। আৰু নাম্বাৰ 2 হৈ গল ডিপ্ৰেছনৰ এটা লক্ষণ হৈ গল আপোনাৰ যদি আপোনালোকে দেখে যে সৰু সৰু কথাত আপোনালোকৰ সৰু সৰু কথাত এনে চিঞৰি দিয়া বহুত জোৰছে মানে চিঞৰিবলগীয়া কথাই নহয় পাছত তেওঁ ৰিয়েলাইজ কৰে চিঞৰাজনেও ৰিয়েলাইজ কৰে যে মই এটো ভুল কৰিলো মই এটো চিঞৰিব নালাগিছিল কিন্তু উপায় নাই হেতু নিজৰ ওপৰত কন্ট্ৰোল নাথাকে একচুয়ালি উলাই যায় বহুত বেছি খেংখেঙিয়া হৈ থকা এক্সট্ৰিম লেভেলৰ মানে একোৱে যাতে ভাল নালাগে মানে কোনো ধৰণৰ এক্টিভিটি আপুনি ভাল লগা কামবিলাকো আপোনাৰ ভাল নালাগিব পাৰে আপুনি ভাল লগা কথা এটা কোনবাই কলো এটাবা আপুনি খঙত চিঞৰি দিব পাৰে এটো নহয় যে কিবা ডাঙৰ হলে তেওঁ চিঞৰিব একেবাৰে সৰু সৰু কথাটো হয়তো তেনেকুৱা ধৰণৰ ৰিঅ্যাকচন আপোনালোকে দেখা পাব পাৰে। 2 নম্বৰ হৈ গল এটো 3 নম্বৰটো বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে কাৰোবাৰ টোপনি একেবাৰে কমি আহিব পাৰে ৰাতি খুব বেছি 3 বা 4 ঘণ্টা শুৱে তাকো মানে জোৰকৈ টোপনি আহিলেহে শুৱে আৰু কিছুমানৰ ক্ষেত্ৰত টোপনি বেছি হয় এনি টাইম হৈ থাকে মন কৰিব যি সকল মানুহে বেছি শুৱে ৰাতিটো শুৱে দিনতো শুৱে একচুয়ালি এটো তেওঁলোকৰ টোপনি নহয় তেওঁলোকে হেতু নিজৰ যে তেওঁলোকে হার পাই থাকিলে যে কিবা কিবি চিন্তা আহি থাকে হেতু তেওঁলোকে কেনেকে নেগলেক্ট কৰি পেলাই সাইড কৰিব পাৰে তাৰ লগত জুজি তেওঁলোকে টোপনিৰ এটা হ্যাবিট কৰি লয় তেওঁলোকে এটো ভাবে যে মই হুই থাকিলে কি জানি মোৰ এবিলাক চিন্তা দূৰ হৈ থাকিব অবভিয়াসলি আমি হুলে আমাৰ তেনেকুৱা টেনশন বিলাক দূৰ হৈ থাকে বা হুৱা টাইম কোন হে আমি টেনশন ফ্ৰী থাকো বুলি ক'ব পাৰি। সো তেনেকুৱা হ'ব পাৰে হয়তো টোপনি বেছি হ'ব পাৰে নহলে টোপনি একেবাৰে কম হ'ব পাৰে। 5 টো হৈ গল টায়াৰ্ডনেস মেবি আপোনাৰ ভিতৰত বহুত এনাৰ্জি আছে ইউটিলাইজ কৰিবলৈ কিন্তু আপোনাৰ মাইন্ডটো ভাগৰি পৰিছে য'ত মাইন্ডটো ভাগৰি পৰে তাত আমাৰ শৰীৰটোৱে লগ নিদিয়ে
শৰীৰটোৱে আমাৰ লগ এৰি দিয়ে যেনেকৈ ধৰক আপোনাৰ এইখিনিৰ পৰা উঠি পেলাই আপোনাৰ সুইচ বৰ্ডটোৰ লাইটটো অফ কৰিব লাগে কিন্তু হেতুটো আপোনাৰ এলাহ লাগিছে ফিজিক্যাল টায়াৰ্ডনেছৰ কথা নাই কোৱা মই এইটো মেণ্টেল টায়াৰ্ডনেছৰ কথা কৈছো যে আপোনালোকক কথা পাতিবলৈও তেওঁ মানে মুখখন মেলিবলৈও তেওঁ মানে ভাগৰুৱা ফিল কৰিছে সো সেইখিনি মন কৰিব ডিপ্ৰেছনত ভোগা মানুহে প্ৰায় এইখিনি ফেচ কৰে নাম্বাৰ 6ত হৈ গ'ল এটো মানুহৰ ধৰণে মানুহৰ ইন্টাৰেষ্ট লৈ বেলেগ ধৰণৰ হ'ব পাৰে যে ডিপ্ৰেছনটো কোনে কেনেকৈ লৈছে নাম্বাৰ 6ত হৈ গ'ল হয়তো খোৱা-বোৱা একেবাৰে কমি আহিব পাৰে খোৱা-বোৱা আপুনি মন কৰিব পাৰে এজনী বহুত ফুডি ছোৱালী বা ফুডি ল'ৰা এজনে খাই বহুত ভাল পায় কিন্তু তেওঁৰ খোৱাৰ প্ৰতি ইন্টাৰেষ্টটো একেবাৰে কমি আহিছে লাগিলে হেতু যিমানে টেষ্টি খানা তেওঁৰ লগত আনি নিদিয়ক কিয় তেওঁ খাব কাৰণে একেবাৰে ইচ্ছা কৰা নাই টাইমৰ ভাতটো তেওঁ কনসিয়াস নহয় যে মই এতিয়া ভাত খাব হ'ল মোৰ এতিয়া মোৰ ব্ৰেকফাষ্ট লব আছে এতিয়া মোৰ আগৰ নিচিনা তেওঁ নিজক লৈ কনসিয়াস নহয় আৰু এটা সাইডে হৈ গ'ল আৰু ইয়াৰ আনাদাৰ সাইড এটা হ'ল যত আপুনি এক্সেসিভ খাই আছে কিছুমানে নিজৰ ষ্ট্ৰেছখিনি দূৰ কৰিবৰ কাৰণে খায় মই খাইছিলো এটা টাইমত মই আইসক্ৰীম ডাইৰেক্ট ফ্ৰিজৰ পৰা উলিয়াই একদম ফ্ৰিজ হৈ থকা আইসক্ৰীম ডাইৰেক্ট ফ্ৰিজৰ পাই খাই দিও ওৱান স্কুপ বা চকলেট খাই দিও বা এনেকে ডাৰ্ক কম্পাউণ্ড হোৱাইট কম্পাউণ্ড আনি থোৱা থাকে তাৰে মই এবখলা খাই দিছিলো সব মোৰ হেৰখিনি মিক্স হৈ পেলাই ওয়েটটো বহুত বেছি বাঢ়ি গৈছিলে হেতু এটা বেলেগ ফেক্ট হেতু মোৰ কথা কিন্তু কিছুমানৰ হয়তো খোৱাৰ প্ৰতি ইন্টাৰেষ্টটো একেবাৰে কমি যাব পাৰে আৰু কিছুমানৰ দেখিব যে জিটি খাই আছে অলপ দেৰি মুৰে কোনো মানে পানী খোৱাৰ কোনো লিমিট নাই কিয়া মানে জিটি খাই আছে মনৰ দুখতে সো এটো এটা সিম্পটম নাম্বাৰ 7 টো হৈ গ'ল নাম্বাৰ 7 টো বহুত ইম্পৰ্টেন্ট এটো আপোনালোকে মন কৰিব কাৰবাৰ যদি হৈ আছে প্লিজ আপোনালোকে ডক্টৰক কনসাল্ট কৰিব এনজাইটি হেতু হৈ গ'ল এনজাইটি মিন্স কি কৰিম কি নকৰিম কিবা এটা সৰু সুৰা ইভেন্টটো মানে বহুত বেছি ওভাৰথিংক কৰে কিবা এটা গ্যাদাৰিং হলে ভয় লাগে কৰবাত যাব হলে যোনজনী ছোৱালীয়ে ফুৰি ভাল পায় হেজনী ছোৱালীয়ে ফুৰিব ওলাই গলে বুকুখন ধপ কৰে আৰু ব্ৰেথলেছনেছ মানে যেটো আমাৰ কোভিডত যেটো কৈছিলে যে আপোনালোকে অক্সিজেনটো কমি আহে বুলি সেম তেনেকুৱা লাগিব একেবাৰে আপুনি উখাটো লৈ আছে কিন্তু আপোনাৰ লাগিব যে উখাটো মোৰ বডিয়ে পোৱা নাই উখাটো আপুনি ধুনিয়া নরমাল লৈ আছে কিন্তু আপোনাৰ মাইন্ডটোৱে আপোনাক কৈ আছে যে উখা পোৱা নাই কি কৰিম কি নকৰিম মানে উখাটো আপুনি টানি লৈছে কিন্তু আপোনাৰ এনেকুৱা লাগিছে যে আপোনাৰ বডিটোৱে এবজৰ্ব কৰিব পৰা নাই উখাটো তেনেকুৱা ধৰণৰ কিছুমান সিম্পটমছ আহে ৰেছলেছনেছ একেবাৰে ৰেছলেছ নোহোৱাকে সো ডিপ্ৰেছন মানে মানসিক ৰোগী নহয় মানসিক বেমাৰী নহয় সো প্লিজ আপোনালোকে ডক্টৰক দেখাবলৈ সংকোচ বোধ নকৰিব এইটো হৈ গ'ল মই পিছলৈ যিখিনি আপোনালোকক কৈ আছো এইখিনি অলপ বেছি সিৰিয়াস পেশেন্টখিনিৰ মানে সিৰিয়াস কন্ডিশনখিনিৰ সিম্পটম হয় যেটো হৈ গ'ল স্লো থিংকিং যেতে আপুনি মানে একেবাৰে কোনবা আপোনাক কিবা এটা কৈ আছে কিন্তু আপুনি একেবাৰে নিজৰ ধ্যান এটা সাইডে চাই পেলাই আপুনি মন কৰিব কাৰবা কিবা এটা কৈ থাকিলে ই একেবাৰে নিজৰ এখন বেলেগ এখন পৃথিৱীৰ সোমাই থাকে মানে গম নাপায় যে আপুনি কি কৈ আছে এনে কৰি আছে কথাটোত আপোনাৰ একেবাৰে ইন্টাৰেষ্ট নিদিয়ে আৰু এটা কথা আপোনালোকৰ ওচৰ পাজত থকা মানুহৰ মাজত মন কৰিব যে আপোনালোকৰ গ্যাদাৰিংত বা কেক কাটিংৰ টাইমত বা এনেকুৱা ধৰণৰ যিকোনো গ্যাদাৰিং কোনোবাই যদি এভয়েড কৰি আছে হে মানজনক আপোনালোকে একেবাৰে আওকাণ নকৰিব তেওঁ খুদিব যে তেওঁৰ কি হৈছে পেশনত পৰি থকা মানুহে মানুহৰ গ্যাদাৰিংটো একেবাৰে এভয়েড কৰিবলৈ এটো এটা সিৰিয়াস সিম্পটম হয় আপোনালোকে প্লিজ এটো যদি দেখে ওচৰ পাজৰ মানুহক দেন প্লিজ তেওঁলোকৰ লগত অলপ ক্লোজ আপ হ'বলৈ চেষ্টা কৰিব আৰু হৈ গ'ল বডি মুভমেন্টটো কলৱে এলাহ মানে বডি মুভমেন্ট আপোনাৰ থিংকিং কেপাসিটিটো অকমান স্লো হৈ যায় বডি মুভমেন্টবোৰ স্লো হৈ যায় লাহে উঠি পেলাই বাথৰুম যাব লাহে বাথৰুমৰ পৰা আহিব বহি থাকিব শুই থাকিব এইখিনি আপোনালোকে মন কৰিব ওয়াৰ্থলেছনেছটো হৈ গ'ল নাম্বাৰ 9ত আহি গ'ল ওয়াৰ্থলেছনেছ মানে নিজকে পৃথিৱীৰ সবতকৈ বেয়া সবতকৈ কি কম আৰু নিকৃষ্ট মানৰ ব্যক্তি বুলি ভবা হয় যেতিয়া আমি ডিপ্ৰেছনত পৰো নিজক লৈ কোনো মানে হোপ নাই যে নাই মই ইমান আজিলৈকৈ মই সব বেয়াই কৰি আহিলো যেতিয়া আপুনি ডিপ্ৰেছনত পৰিব অকল নিগেটিভিটি আহিব আপোনাৰ মাইন্ডত মই আজিলৈকৈ এইখিনিয়ে কৰিলো নেকি মই একো এটা কৰিব নোৱাৰিলো মই পঢ়ি শুনি একো এটা কৰিব নোৱাৰিলো মই এটো শিকি পেলাই মই একো এটা কৰিব নোৱাৰিলো সো হে মানজনে নিজক লৈ বাদ দিয়া আপুনি কিবা এটা ইন্টাৰেষ্টেড কথা পাতি থাকিব মানজনে কৈ দিব
বাদ দিয়া এইবিলাকৰ মোৰ এতিয়া মন নাই বুজি পাইছে মই আপোনালোকক কি বুজাব বিচাৰিছো সো এইখিনি আপোনালোকে মন কৰিব নাম্বাৰ 10 টো হৈ গল ট্ৰাভেল অফ থিংকিং কনসেন্ট্ৰেশন মেমৰাইজ কৰা যিকোনো বস্তু পটককে মনত পেলোৱা আপোনাক কোনবাটাই 5 মিনিটৰ আগতে কোৱা বস্তু এটা আপোনাক ক'লে আপোনাৰ মনত আছে কিন্তু হেতু খেলিমেলি হৈ আছে আপোনাৰ মাইন্ডত হে আনসাৰটো দিবলৈ আপোনাৰ বহুত দেৰি সময় লাগি যায় কোড থলে বস্তু এটা থৈ বহুত বেয়াকৈ পাহৰি গলে আৰু মেমৰাইজ কৰিবলৈ প্ৰবলেম হয় আৰু ধৰক তেনেকুৱা ধৰণৰ কথা কনসেন্ট্ৰেট কৰিবলৈ প্ৰবলেম হয় কেতিয়াবা কিবা এটা ফ্ৰন্টৰ মানুহজনে কি কৈ আছে এক্স্যাক্টলি হেতু মাথাটো মানে হে হেৰিত নাথাকে যে মাইন্ডটো নাথাকে যে মানুহজনে কি কৈ আছে আপুনি নিজৰ দুনিয়াতে থাকে নিজৰ এটা বেলেগ এখন আপুনি পৃথিৱী বনাই লৈ যত মানে মানুহৰ লগত ইন্টাৰেক্ট কৰিবলৈ মানুহৰ লগত এটা কানেকশন বনাবলৈ প্ৰবলেম হয় আপোনালোকৰ ডিসিজন মেকিংত প্ৰবলেম হয় আৰু লাষ্টলি দুটা আছে তাৰে এটা ইমান সিভিয়াৰ নহয় যদিও আপোনালোকৰ এনেকুৱা পিঠিত ককালত কোনো কাৰণ নথকাকে আপুনি ডক্টৰক দেখাই লব ডক্টৰে ক'ব আপোনাৰ এভৰিথিং ওকে আছে কিজানি আপোনাৰ ক্যালসিয়ামৰ দুটামান টেবলেট দি পঠাই দিব কিন্তু আপোনাৰ পেইনটো নকমে লাগিলে যিমানে জি কৰি লওক যিমানে আপুনি আপোনাৰ মন যাব যে এনি টাইম কাৰবাক দি অলপ মাসাজ কৰাই থাকো এইখিনিত বেছি হয় এই এৰিয়াটোত পেইনটো বেছি ফিল হয় এটো এটা আৰ্টিফিশিয়াল পেইন এটো আপোনাৰ ভিতৰি একো হোৱা নাই একেবাৰে লাষ্ট এন্ড সাংঘাতিক বেয়া এটা সিম্পটম হৈ গল সুইসাইডাল থটস সুইসাইড কৰিবলৈ মন যায় মানুহৰ থকাৰ কোনো ইচ্ছা নাযায় যি সকলে এনেকুৱা মূৰত এনেকুৱা কিছুমান কথা খেলাই আছে তেওঁলোকক কৈছো আপোনালোকৰ জীৱনটো একেবাৰে মূল্যৱান ভগৱানে আপোনালোকক পৃথিৱীত আল্লাহে আপোনালোকক পৃথিৱীত পঠিয়াইছে যেতিয়া কিবা এটা কাৰণত পঠিয়াইছে আৰু আপোনাৰ মৃত্যুটো তেওঁৰ হাততে আছে নিজে নিজকে নিজৰ ইমান এটা ধুনীয়া জীৱন মাত্ৰ কেইটামান সৰু নেগেটিভ কথাত আমি কিয় শেষ কৰি পেলাও সো এই থটটো আহাৰ আগতে যাতে আপোনালোকে ডিপ্ৰেছনটো কি হয় বহুতেটো কৰিছে ভাল সেলিব্ৰিটিয়ে সুইসাইড কৰিছে সো এই থটটো আহাৰ আগতে আপোনালোকে অকমান সাৱধান হ'ব অকমান নিজকে পৰীক্ষা কৰিব অকমান নিজকে টাইম দিব সিম্পটমছ খিনি লগতে এখিনি কেনেকৈ ওভাৰকাম কৰিব পাৰি হেখিনি বিষয়ে মই আপোনালোকক এতিয়া কৈ আছো আজি ভিডিওটো অলপ দীঘলীয়া হৈছে কিন্তু আপোনালোকে অলপ মন দি চাব এতিয়া মই ফাৰ্ষ্টতে মানুহজনে কি কৰিব হেখিনি পাছত কম আমি মানুহজনৰ কাৰণে কি কৰিব পাৰো হেখিনি মই আজি কম প্ৰথম কথা হৈ গল আমি মানুহজনক সহায় কৰাৰ আগতে মানুহজনে নিজেই ডিপ্ৰেছনৰ পৰা ওলাবলৈ চেষ্টা কৰিব লাগিব তেওঁ নিজেই হেতু ওভাৰকাম কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু আমি তাত অকমান তেওঁক সাপোৰ্ট দিব লাগিব আৰু এজন মানুহক আমাৰ দৰকাৰ হয় আমাক সকলোকে লাইফত এজন লাইফ পাৰ্টনাৰ দৰকাৰ হয় লাগিলে তেওঁ আপোনাৰ হাজবেণ্ডে হওক লাগিলে আপোনাৰ মায়ে হওক লাগিলে কোনোবা ভাল বন্ধুৱে হওক লাগিলে ডক্টৰ এজনে কিয় নহওক কিন্তু আমি আমাৰ ওচৰ পাজত কোনোবা এনেকৈ ভুগি আছে নেকি এই সিম্পটমছ খিনি দ্বাৰা আমি সোৱাটো খুবেই দৰকাৰ তেওঁলোকে যদি নিজেও নাপাতে আমি তেওঁলোকক সুধাটো দৰকাৰ চাব মানুহজনে যদি কানি নিদিয়ে আপোনাৰ আগত হেখিনি কথা খুলি কওতে এতিয়া আহো যে মানুহজনে কি কৰিব পাৰে আৰু আমি যেতিয়া ভাবিম যে কাৰবাক আমি হেল্প কৰিব বিচাৰিছো সো আমি কি কৰিব লাগিব মানুহজনক একেবাৰে মোটিভেশন পাৱাৰ তেওঁৰ এনাৰ্জিখিনি আপোনাৰ মতে তেওঁৰ যদি নাথাকেও হেখিনিও আপোনালোকে ক'ব কোনো কথা নাই মানুহজন জাস্ট সেই সিচুৱেচনটোৰ পৰা ওলাব লাগে সো এজ এ পাৰসন যদি আমি নিজে ভুগি আছো আমি কোনবা ট্ৰাস্টেড পাৰসনৰ ওচৰত ওপেন আপ হ'ব লাগে ফাৰ্স্ট অফ অল আপোনালোকে এটা সব কথা বাদ দি আপুনি যদি বিচাৰিছে যে সেই সিচুৱেচনটোৰ পৰা আপুনি ওলাই আহিব পাৰে আপুনি সব কথা বাদ দি ফাৰ্স্টলি আপুনি নিজৰ দেহা মাইন্ড সব বস্তু বৰবাদ কৰিছে ডিপ্ৰেছনত আপুনি এটা গোল বনাওক যে আপুনি এতিয়াৰ পৰা নিজকে এটা হেলদি লাইফষ্টাইল দিব আপুনি এক্সাৰসাইজ কৰিব যিমান দেৰি পাৰে খোৱা-বোৱা মেইনটেইন কৰিব খোৱা-বোৱাখিনি মেইনটেইন কৰিবলৈতো আপুনি কিবাকিবি কৰিব লাগিব সেই কিবাকিবি কৰোতে আপোনাৰ টাইমটো মেনেজ হৈ যাব সেকেন্ড হৈ গল যেটো মই কৈছিলো যে ট্ৰাই টু টক উইথ দ্য ৰাইট পাৰসন দ্য ট্ৰাষ্টৱৰ্দি পাৰসন আপোনাৰ মতে যোনজন ট্ৰাষ্টি পাৰসন যাক আপুনি ক'ব পাৰে নিজৰ কথাখিনি তেনেকুৱা এজন পাৰসনৰ লগত আপুনি খুলি পেলাই সেই কথাখিনি পাতক মানুহ এজনক আপোনাৰ মনত থকা কথাখিনি কোৱাটো খুবেই জৰুৰী ডিপ্ৰেছনৰ পৰা ওলাবৰ কাৰণে নাম্বাৰ 3 টো হৈ গল সেলফ লাভ মানে আমাৰ
ভগৱানে আমাক কাকোৱে পাৰফেক্ট বনোৱা নাই, কোনো মানুহকে পাৰফেক্ট বনোৱা নাই। কাৰোবাৰ নহয় কাৰোবাৰ মাজত কিবা নহয় কিবা খুঁত থাকিবই। ভগৱানে দিয়া বডিটো, ভগৱানে দিয়া লাইফটো কিমান সুন্দৰ। আমি কৰাখিনি কিয় নাচাওঁ, সদায় যে নকৰাখিনি চাওঁ, সদায় যে নিগেটিভখিনি চাওঁ, আমি কি কৰিছোঁ সেইখিনি কিয় নাচাওঁ আমি। চ' নিজক ভাল পাবলৈ শিকক। নিজক যেতিয়া ভাল পাবলৈ শিকিব, নিজৰ যেতিয়া কেয়াৰ ল'বলৈ শিকিব, তেতিয়া আপুনি দেখিব আপোনাৰ ছাৰাউণ্ডিংখিনি আপোনাক এনেই ভাল পাবলৈ ল'ব। নম্বৰ 4টো হৈ গ'ল এক্টিভনেছ। এক্টিভনেছ অকল এইটোৱে নহয় যে এনি টাইম আপুনি এক্টিভ হৈ থাকিব। আপুনি পটককৈ কৰোঁ বুলিলে কিবা এটা কাম কৰি দিব, পটককৈ যাবলৈ মন গ'ল গুচি যাব, পটককৈ বোলে কিবা এটা খাবলৈ মন গ'ল বনাই খালে, সেইটোৱে যে পাছত কৰিম। লাইফটো কেতিয়া আমাৰ শেষ হৈ যায় কোনো ঠিক নাই ন। তো কয় ন হিন্দীত এটা ডায়লগ আছে, চ' আজ কৰ চ' কালি কিয় কৰিব লাগে, জীৱনটো আজি জীয়াও, আজি আমি হাঁহো, আজি আমি কথা পাতোঁ খুলি পেলাই। আৰু 5টো হৈ গ'ল হবি। আপোনাৰ যি হবি আছে সেইটোত আপুনি এংগেজ কৰক। যদি হবি নাইও তেতিয়াহ'লে গান শুনক, ডান্স কৰক, ভাল বস্তু বনাওক, ফুৰিবলৈ যাওক। ঢেৰ কাম আছে পৃথিৱীখনত কৰিবলৈ। ভাল কাম যদি আমি বিচাৰোঁ বহুত কিছু আছে। কাৰোবাৰ লগত কথা পাতক, ফ্ৰেণ্ডছ বনাওক, ছ'চিয়েল মিডিয়াত থাকক, কোনো ডাঙৰ কথা নহয়। ছ'চিয়েল মিডিয়াত কিবা এটা ফটো এখন আপলোড দিলে, মানুহে 2-এটা কমেণ্ট দিলে, আপোনাক এপ্ৰিচিয়েট কৰিলে, আপোনাৰ লুকছটোলৈ এপ্ৰিচিয়েট কৰিলে, কি ডাঙৰ কথা। আপুনি বনাইছে নিজৰ লুকছটো তেনেকুৱা, চ' মানুহে আপোনাক এপ্ৰিচিয়েট কৰিছে। চ' মানুহে কিবা এটা নিগেটিভ ক'লে সেইটো একেবাৰে আওকাণ কৰিব। আৰু এটা কথা, টক্সিক পিপলখিনি এভইড কৰক। যোনে আপোনাৰ প্ৰত্যেকটো কথাতে আপোনাক ৰোক টক কৰে, যোনে আপোনাক প্ৰত্যেকটো কথাতে কয় ই তুমি ক্ষীণালা, ই তুমি শকত হ'লা, এনেকুৱা মানুহৰ পৰা আঁতৰি থাকক। আপোনাৰ জীৱনটো একেবাৰে সুন্দৰ হৈ পৰিব। নম্বৰ 6টো হৈ গ'ল, যিটো হৈ গ'ল পজিটিভ। অবভিয়াছলি আমি পজিটিভ থাকিবই লাগিব। পজিটিভ নাথাকিলে আমি একো কৰিব নোৱাৰিম। আৰু একচেপ্ট কৰিব লাগিব। আমি নিজকে আমি যেনেকুৱা আমি তেনেকৈয়ে একচেপ্ট কৰিব লাগিব। আমি একো চেঞ্জ কৰিব নোৱাৰোঁ। প্লাষ্টিক চাৰ্জাৰী কৰিয়ে ল'লে যেনবাকে, নিজৰ কিবা এটা বেয়া হৈ আছে, প্লাষ্টিক চাৰ্জাৰী কৰিয়ে ল'লে যেনবাকে, তাৰপিছত কি হ'ব, এদিনটো মৰিবই লাগিব। চ' যেনেকৈ ভগৱানে বনাইছে আপোনাৰ লাইফটো, যেনেকুৱা আজি মই এইটো পজিশ্যনত আছোঁ, ভগৱানে মোক দিছে কাৰণে আছোঁ। মোৰ হাজবেণ্ড যদি ৰিক্সাৱালা হ'লহেঁতেন বা ক'ৰবাত ফুটপাথত যদি ফ্ৰুট বেচা মানুহ এজন হ'লহেঁতেন, তেতিয়াও মই একচেপ্ট কৰিব লাগিলেহেঁতেন। কি তেনেকুৱা মানুহ জীয়াই থকা নাই? তেনেকৈ ইনকাম কৰি চলি থকা মানুহ কি জীয়াই থকা নাই? দুবেলা দুমুঠি খায়ো মানুহ জীয়াই আছে। তেনেকুৱা মানুহবোৰ যেতিয়া জীয়াই আছে, আমি কিয় নিজৰ জীৱনটো শেষ কৰোঁ এইখিনি ভাবি পেলাই। নিজৰ ফিলিংখিনি লুকুৱাই নাৰাখিব, যিটো মই আগতে কৈছিলোঁ, যিটো নিজৰ ফিলিংখিনি লুকুৱাই নাৰাখিব, বাট বি কেয়াৰফুল টু হুম ইউ আৰ অপেনিং আপ। কাৰ আগত আপুনি কথাখিনি কৈ আছে সেইটো বহুত মেটাৰ কৰে। আৰু এটা কথা বহুতে কয়, ছোৱালীৰ নিচিনা কান্দিছ নেকি? ল'ৰাবিলাককো কয়, মই কওঁ কান্দক, যিমান পাৰে কান্দক। যিমান কান্দিব সিমান কমজোৰ নহয়, সিমান আৰু বেছি ষ্ট্ৰং হ'ব। কান্দিলে আপোনাৰ চৰখিনি ওলাই যাব। কিন্তু এটা কথা মনত ৰাখিব যে কান্দিছে হয়, কিন্তু সেই চিটুৱেশ্যনটোত আপুনি লাগি নাথাকিব। কান্দিলে অভাৰকাম কৰি দিব। কিবা এটা কোনোবাই দুখ লগা কথালৈ ক'লে, আপোনাৰ কান্দা ওলালে, চকু পানী ওলালে, সেই বস্তুটো ইগন'ৰ কৰি পেলাই আপুনি মুভ কৰিব লাগিব লাইফত। কিন্তু সেই কান্দি পেলাই যদি আপুনি সেই জেগাটোতে দিনে ৰাতিয়ে লাগি থাকে, আপোনাৰ ডিপ্ৰেশ্যনত ভুগিব। কান্দক, কন্দাটো কোনো বেয়া কথা নাই। কন্দাটো হাৰ্টৰ কাৰণেও ভাল। আমি জন্ম হ'লে ডক্টৰে কান্দিছোনে নায়ে চাই আগতে। চ' কন্দাটো ভাল। আৰু এটা কথা, এতিয়া আপুনি কিবা এটা লছ কৰিলে মানে আপোনাৰ ফিউচাৰটো ডিপেণ্ড নকৰে সেইটোৰ ওপৰত, যে আপুনি আজি লছ কৰিলে আপোনাৰ ফিউচাৰটো 10 বছৰৰ পিছত বা 5 বছৰৰ পিছত এনেকুৱা হ'ব। বহুত বেছি দীঘলীয়া হৈ গৈছে একচুৱেলি। মোৰ মোবাইলতো ইমান স্পেচ নাইকিয়া, চ' মই থুলমূলকৈ কথাখিনি কৈ দিছোঁ। ফ'কাছ অন ইয়'ৰ চেল্ফ, ফ'কাছ অন ইয়'ৰ লাইফ। এটা ৰুটিন বনাওক। ৰুটিন বনালে আপুনি সদায় ডিচিপ্লিন হ'ব আপোনাৰ লাইফটো। আৰু পাৰিলে কাৰোবাক হেল্প কৰক। হেল্প কৰিলে যিটো শান্তি মনত লাগে, কাৰোবাক কিবা এটা দিলে, নোপোৱাজনক কিবা এটা দিলে মনত যিটো শান্তি লাগে, সেইটোৱে আপোনাক ডিপ্ৰেশ্যনৰ পৰা উঠি আহিবলৈ সহায় কৰিব। আৰু এটা কথা, আপোনাৰ যিখিনি কষ্ট আপুনি নিজে তাক ৰিৱাৰ্ড দিয়ক। আপোনাৰ কষ্টখিনিৰ কাৰণে কোনো বেলেগ আহি পেলাই আপোনাক পিঠটো থাপথাপাবলৈ নাহে যে বাহ আপুনি ভাল কাম কৰিলে। কেতিয়াবা কিবা এটা ভাল কষ্টকৰ দিন গ'ল, ধুনীয়া এটা ড্ৰিংক লওক, ধুনীয়া একাপ চাহৰ লগত নাস্তা বনাই খাওক, পিজ্জা এটা নিজকে ট্ৰিট দিয়ক। কিয় আপুনি ডিজাৰ্ভ নকৰে এইখিনি? পজিটিভখিনি ফ'কাছ কৰি নিগেটিভখিনি দূৰ কৰক। নিগেটিভ বস্তু কেতিয়াও পাৰ্মানেণ্ট নাথাকে। চ' সদায় লাইফটোৰ পৰা পজিটিভ বস্তুবোৰ লওক, মানুহৰ লগত কথা পাতক, মানুহক সহায় কৰক, যি মন যায় তাকেই কৰক। মুঠতে ডিপ্ৰেশ্যনত নপৰিব। চিটুৱেশ্যনটো সকলোৰে কাৰণে বহুত টাফ আৰু চেষ্টা কৰক, কিন্তু চেষ্টাটো আমি কৰিবই লাগিব যাতে আমি এনেকৈ নিজৰ জীৱনটো লৈ যাওঁ আগবঢ়াই। আজি আমাৰ ল'ৰা ছোৱালীখিনি ফিউচাৰটো ইনচিকিউৰ হৈ আছে, তেওঁলোকৰ স্কুল বন্ধ হৈ আছে, বহুত কিছু খেলাই হয়,
কিন্তু তাৰ মাজতে আমি জীয়াই থাকিবলৈ চেষ্টা কৰিব লাগিব মানুহে ভগৱানে আমাক পৃথিৱীলৈ পঠিয়াইছে যেতিয়া আমাক এটা পৰিয়াল দিছে আমাক বন্ধুবৰ্গ দিছে যেতিয়া আমি তেওঁলোকৰ লগত খোজ মিলাই আগবাঢ়ি যাবই লাগিব সো ইয়াকে কৈ আজি মই ভিডিওটো একেবাৰে সৰুকে সামৰণি মাৰিছো ক'বলৈ আৰু বহুত কিছু আছিলে কিন্তু উপায় নাই ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকে আমনি পাব সো আশা কৰিছো আজি ভিডিওটো আপোনালোকে ভাল পালে যদি আপোনালোকে ভাল পালে ভিডিওটো এটা লাইক দি দিব লগতে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব এণ্ড সাইডতে থকা বেল আইকনটো আপোনালোকে ক্লিক কৰি ল'ব